চাওক, এই সংখ্যালঘু যিসকল ব্যক্তি মনটোতো সকলোৰে একে, মানুহ হিচাপে মনটো সকলোৰে একে, কিন্তু এওঁলোকৰ মানে কি পূৰ্বতে শিক্ষা দীক্ষা নথকাৰ কাৰণে এইসকল মানুহ বা বাগান অঞ্চলৰ মানুহক কি কৰিছিলে, কংগ্ৰেছে গ্ৰাস কৰিছিলে, পৰৱৰ্তী সময়ত UDF-এ গ্ৰাস কৰিছে। এতিয়া যিহেতু সংখ্যালঘু মানুহ যথেষ্ট শিক্ষিত হৈ আহিলে আৰু শিক্ষিত হোৱাৰ পিছত তেওঁলোকে আগন্তুক দিনত নিজে বিবেকবান এটা সিদ্ধান্ত ল'ব এতিয়া পাৰিছে। যাৰ ফলস্বৰূপে মই দেখিছো যে এইবাৰ আমাৰ যিমানকেইটা সংখ্যালঘু অধ্যক্ষটো আমাৰ জিলা পৰিষদ আছে বা আঞ্চলিক পঞ্চায়ত, মই আজি এই কথা ঘোষণা কৰোঁ, কাৰণ মই নিৰ্বাচনৰ আগে মই যি কথা কওঁ এই কথা আগে মিলি আহিছে। মই আমাৰ সমগ্ৰ হেৰিয়াৰ কথা কৈছিলো যে আমি ৭৫%তকৈ বেছি পাম বুলি কৈছিলো। আজি মই এটা নতুন কথা আপোনালোকক কওঁ, যিটো সংখ্যালঘু অধ্যক্ষিত যিমানকেইটা সমষ্টি আছে, সেয়া জিলা পৰিষদৰে হওক বা আঞ্চলিক পঞ্চায়ত হওক, তাত অতি কমেও 40% চিট এইবাৰ আমি পাম, ভাৰতীয় জনতা পাৰ্টি বা অসম গণ পৰিষদে পাব নিশ্চিত। কাৰণ কিয় সংখ্যালঘু মানুহ যদি শিক্ষিত হৈছে, সংখ্যালঘু আজি ছোৱালী লগ পালো, তেওঁলোকে আমি ছাৰ নিযুত মইনা পাই আছো। এই যে নিযুত মইনা যে পাই আছে, তাহাঁতে বুজি উঠিছে কথাটো। গতিকে সেইকাৰণে চৰকাৰখনৰ লগত নাথাকি আজে বাজে দলৰ লগত থাকি যে লাভ নাই, এইখিনি কথা সংখ্যালঘু বুজি উঠিছে। আৰু এইটো মই ভাবো এইটো শুভ এটা দিশ এটা উদয় হৈছে। আৰু এই যাত্ৰা অব্যাহত থাকিলে আমি মোদী ডাঙৰীয়াই কোৱাৰ দৰে সবকে সাথ সবকে বিকাশ সবকে প্ৰয়াস, আৰু সেই প্ৰয়াস ল'লেহে ভাৰতবৰ্ষখন আমি বিশ্বগুৰু হিচাপে বা ছুপাৰ পাৱাৰ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিম। কাৰণ তেখেতে কৈছে যে সকলো জাতি জনগোষ্ঠী বিকশিত হলেহে আমি আত্মনিৰ্ভৰ হ'ব পাৰিম। গতিকে এটা অংশ মানুহক বাদ দি পেলাই আমি আত্মনিৰ্ভৰ হ'ব নোৱাৰো। গতিকে যাৰ কাৰণে আমি দুখীয়া মহিলা কৃষকক লৈ পেলাই যি কল্যাণকামী আঁচনি লৈছো, সেই কল্যাণকামী আঁচনিৰ অংশীদাৰ হৈছে আমাৰ সংখ্যালঘুসকল হৈছে, যাৰ কাৰণে এইবাৰ সিদ্ধান্ত লৈছে সংখ্যালঘু উদ্যোগৰ যিমানটা চিট আছে সেইকেইটাৰ ভিতৰত এইবাৰ আমাৰ 40টা চিট পাম। তাৰ মাজত আমাৰ যি সংকলিত জিলা পৰিষদৰ হামিদা আজি খাতুন, হামিদা আহমেদৰ আগন্তুক দিনত নিশ্চিতভাৱে জয় হ'ব। আৰু হামিদা আহমেদ জয় হোৱাৰ পিছত তেওঁ যিহেতু 11 তাৰিখে ফলাফল ওলাব, 11 তাৰিখৰ পিছতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এদিন সন্তোলিত ইয়াতে আহিব। সমস্যা আছে, সমস্যাটো যেতিয়া প্ৰতিনিধিবোৰ যেতিয়া জিকিব, কাৰণ প্ৰতিনিধি আছে আপোনালোকে নন্দিতা দাস আছে, নন্দিতা দাসেতো আমাক একো নকয়। ঠিক তেনেকুৱাকৈ সেইকাৰণে আমি নন্দিতা দাসক বাদ দি পেলাই এতিয়া কৈছো কি আমি আমাৰ যাতে হামিদা হওক বা আমাৰ আঞ্চলিক পঞ্চায়তক যে জয়যুক্ত কৰিব পাৰোঁ, তেওঁলোকে জয়যুক্ত হলে চৰকাৰখনৰ লগত এটা দলং হিচাপে এক সম্পৰ্ক স্থাপনৰ কাৰণে এটা ভাল ব্যৱস্থা হ'ব। গতিকে মই আশা ৰাখিছো সংসদীয় অঞ্চলৰ ৰাইজে আমাৰ যিমানবোৰ NDAৰ প্ৰাৰ্থী আছে সকলোকে জয়যুক্ত কৰা। চাওক, এই সংখ্যালঘু যিসকল ব্যক্তি মনটোতো সকলোৰে একে, মানুহ হিচাপে মনটো সকলোৰে একে, কিন্তু এওঁলোকৰ মানে কি পূৰ্বতে শিক্ষা দীক্ষা নথকাৰ কাৰণে এইসকল মানুহ বা বাগান অঞ্চলৰ মানুহক কি কৰিছিলে, কংগ্ৰেছে গ্ৰাস কৰিছিলে, পৰৱৰ্তী সময়ত UDF-এ গ্ৰাস কৰিছে। এতিয়া যিহেতু সংখ্যালঘু মানুহ যথেষ্ট শিক্ষিত হৈ আহিলে আৰু শিক্ষিত হোৱাৰ পিছত তেওঁলোকে আগন্তুক দিনত নিজে বিবেকবান এটা সিদ্ধান্ত ল'ব এতিয়া পাৰিছে। যাৰ ফলস্বৰূপে মই দেখিছো যে এইবাৰ আমাৰ যিমানকেইটা সংখ্যালঘু অধ্যক্ষটো আমাৰ জিলা পৰিষদ আছে বা আঞ্চলিক পঞ্চায়ত, মই আজি এই কথা ঘোষণা কৰোঁ, কাৰণ মই নিৰ্বাচনৰ আগে মই যি কথা কওঁ এই কথা আগে মিলি আহিছে। মই আমাৰ সমগ্ৰ হেৰিয়াৰ কথা কৈছিলো যে আমি ৭৫%তকৈ বেছি পাম বুলি কৈছিলো। আজি মই এটা নতুন কথা আপোনালোকক কওঁ, যিটো সংখ্যালঘু অধ্যক্ষিত যিমানকেইটা সমষ্টি আছে, সেয়া জিলা পৰিষদৰে হওক বা আঞ্চলিক পঞ্চায়ত হওক, তাত অতি কমেও 40% চিট এইবাৰ আমি পাম, ভাৰতীয় জনতা পাৰ্টি বা অসম গণ পৰিষদে পাব নিশ্চিত। কাৰণ কিয় সংখ্যালঘু মানুহ যদি শিক্ষিত হৈছে, সংখ্যালঘু আজি ছোৱালী লগ পালো, তেওঁলোকে আমি ছাৰ নিযুত মইনা পাই আছো। এই যে নিযুত মইনা যে পাই আছে, তাহাঁতে বুজি উঠিছে কথাটো। গতিকে সেইকাৰণে চৰকাৰখনৰ লগত নাথাকি আজে বাজে দলৰ লগত থাকি যে লাভ নাই, এইখিনি কথা সংখ্যালঘু বুজি উঠিছে। আৰু এইটো মই ভাবো এইটো শুভ এটা দিশ এটা উদয় হৈছে। আৰু এই যাত্ৰা অব্যাহত থাকিলে আমি মোদী ডাঙৰীয়াই কোৱাৰ দৰে সবকে সাথ সবকে বিকাশ সবকে প্ৰয়াস, আৰু সেই প্ৰয়াস ল'লেহে ভাৰতবৰ্ষখন আমি বিশ্বগুৰু হিচাপে বা ছুপাৰ পাৱাৰ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিম। কাৰণ তেখেতে কৈছে যে সকলো জাতি জনগোষ্ঠী বিকশিত হলেহে আমি আত্মনিৰ্ভৰ হ'ব পাৰিম। গতিকে এটা অংশ মানুহক বাদ দি পেলাই আমি আত্মনিৰ্ভৰ হ'ব নোৱাৰো। গতিকে যাৰ কাৰণে আমি দুখীয়া মহিলা কৃষকক লৈ পেলাই যি কল্যাণকামী আঁচনি লৈছো, সেই কল্যাণকামী আঁচনিৰ অংশীদাৰ হৈছে আমাৰ সংখ্যালঘুসকল হৈছে, যাৰ কাৰণে এইবাৰ সিদ্ধান্ত লৈছে সংখ্যালঘু উদ্যোগৰ যিমানটা চিট আছে সেইকেইটাৰ ভিতৰত এইবাৰ আমাৰ 40টা চিট পাম। তাৰ মাজত আমাৰ যি সংকলিত জিলা পৰিষদৰ হামিদা আজি খাতুন, হামিদা আহমেদৰ আগন্তুক দিনত নিশ্চিতভাৱে জয় হ'ব। আৰু হামিদা আহমেদ জয় হোৱাৰ পিছত
যিহেতু 11 তাৰিখে ফলাফল ওলাব, 11 তাৰিখৰ পিছতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এদিন সঞ্চলিত ইয়াতে আহিব। সমস্যা আছে, সমস্যাটো যেতিয়া প্ৰতিনিধিবোৰ যেতিয়া জিকিব, কাৰণ প্ৰতিনিধি আছে আপোনালোকে নন্দিতা দাস আছে, নন্দিতা দাসেতো আমাক একোৱে নকয়। ঠিক তেনেকুৱাকৈ সেইকাৰণে আমি নন্দিতা দাসক বাদ দি পেলাই এতিয়া কৈছো কি আমি আমাৰ যাতে হামিদা হওক বা আমাৰ আঞ্চলিক পঞ্চায়তক যে জয়যুক্ত কৰিব পাৰোঁ, তেওঁলোকে জয়যুক্ত হ'লে চৰকাৰখনৰ লগত এটা দলং হিচাপে এক সম্পৰ্ক স্থাপনৰ কাৰণে এটা ভাল ব্যৱস্থা হ'ব। গতিকে মই আশা ৰাখিছো সংসদীয় অঞ্চলৰ ৰাইজে আমাৰ যিমানবোৰ NDA প্ৰাৰ্থী আছে সকলোকে জয়যুক্ত কৰা।